নমস্কাৰ স্বাগতম এয়া হৈছে গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল সোণাপুৰৰ জুবিন ক্ষেত্ৰত সুৰাসক্ত যুৱকৰ উদ্ভণ্ডালি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীকো আক্ৰমণ মহিলা কনিষ্টেবলক অশালীন ব্যৱহাৰ সুৰাপায়ীৰ দলৰ সুৰামত্ত যুৱকৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হ'ল আৰক্ষী বিষ্ণু দৈমাৰী বিকাশ দৈমাৰী নামৰ দুজন জোৱান আহত তিনি সুৰামত্ত যুৱকক গ্ৰেপ্তাৰ কৰে সোণাপুৰ আৰক্ষীয়ে দক্ষিণ শালমৰাৰ আলম আলী বামুন্দিৰ মুকুট দাস আৰু ৰঞ্জন দাসক গ্ৰেপ্তাৰ কৰা হৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰত এই সুৰাসক্ত যুৱকে উদ্ভণ্ডালি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীকো আক্ৰমণ কৰিছিল মহিলা কনিষ্টেবলক অশালীন ব্যৱহাৰ কৰিছিল সুৰাপায়ীৰ দলে সুৰামত্ত যুৱকৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় আৰক্ষী বিষ্ণু দৈমাৰী বিকাশ দৈমাৰী নামৰ দুজন জোৱান আহত হয় তিনি সুৰামত্ত যুৱকক গ্ৰেপ্তাৰ কৰিছে এতিয়া সোণাপুৰ আৰক্ষীয়ে নামবোৰ হৈছে দক্ষিণ শালমৰাৰ আলম আলী বামুন্দিৰ মুকুট দাস আৰু ৰঞ্জন দাস যোৱাকালি আবেলি জুবিন ক্ষেত্ৰত তিনিজন ব্যক্তি তেওঁলোকৰ নাম হ'ল মুকুট দাস ৰঞ্জন দাস দুজনৰ ঘৰ শুৱালকুছি আৰু এজন হ'ল আলম আলী তেওঁৰ ঘৰ চাউথ শালমৰা তেওঁলোকে মদ্যপান কৰি আহি জুবিন ক্ষেত্ৰত এটা অপ্ৰীতিকৰ সৃষ্টি কৰে যাৰ ফলত তাত জুবিনৰ অনুৰাগীবিলাকে উত্তেজিত হোৱাত আমাৰ তাত কৰ্তব্যৰত অৱস্থাত থকা আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদানত তেওঁলোকক বচাই আনে বচাবলৈ যাওঁতে আমাৰ আৰক্ষীকে তেওঁলোকে অলপ মিছবিহেভ কৰে আৰু কিছু লোকক আঘাতপ্ৰাপ্ত কৰে আৰু দুগৰাকী আমাৰ লেডিজ কনিষ্টেবল লেডিজ পুলিচ আছিলে তেওঁলোককো শাৰীৰিকভাৱে পদস্থ কৰে আৰু দুজন কনিষ্টেবলক এজনৰ পৰা হাতত কামুৰিও দিছে তেওঁলোকে আৰু তেওঁলোকক আমি আইনী থানালৈ লৈ অহা হয় তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ'ব তেওঁলোকে যেতিয়া তেনেকৈ অসভ্যালি কৰিছে মানুহক গালি গালাজ কৰা দেখি আমি আগবাঢ়ি গ'লোঁ গৈ তেওঁলোকক বাৰে বাৰে বুজাইছোঁ যে আপোনালোকে তেনেকুৱা নকৰিব অসভ্যালি নকৰিব কিন্তু বুজোৱাৰ পিছত তেওঁলোকে আমি কৈ থকা অৱস্থাতে আহি ডাইৰেক্ট গাত হাত দিছে মোৰ লগত আৰক্ষীৰ বাইদেউ এগৰাকী আছিলে ট্ৰেফিকৰ তেওঁ আহিছে তেওঁৰো গাত বাৰে বাৰে হাত দিছে আমাক মাৰিবলৈ বাৰ বাৰ খেদি আহিছে আমাক গুচাই মোৰ লগত যিকেইজন সহকৰ্মী আছিলে তেওঁলোকৰো গাত হাত দি কিনে শাৰীৰিকভাৱে অপদস্থ কৰিছে আমাক আৰু বিভিন্ন ধৰণে গালি গালাজ কৰিছে বহুত অপ্ৰীতিকৰ পৰিৱেশ এটা সৃষ্টি কৰিছিলে তাতে দিল্লীত কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠক ইন্দিৰা ভৱনত অনুষ্ঠিত হ'ব গুৰুত্বপূৰ্ণ বৈঠক 12 বজাৰ পৰা এই বৈঠক ইতিমধ্যে আৰম্ভ হৈছে অৱশ্যে আমি পুনৰবাৰ জনাইছোঁ দিল্লীত কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠক ইন্দিৰা ভৱনত এই গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হৈছে 12 বজাৰ পৰা আৰম্ভ কংগ্ৰেছৰ এই বৈঠক ইতিমধ্যেই প্ৰদেশ কংগ্ৰেছৰ এটা দল দিল্লীত বাহৰ পাতি আছেগৈ তেওঁলোকে বিভিন্ন বিষয়ও আলোচনা কৰিছে AICCৰ সৈতে আৰু তাৰ মাজতে দিল্লীত কংগ্ৰেছৰ এই স্ক্ৰিনিং কমিটিৰ বৈঠক ইন্দিৰা ভৱনত এই বৈঠকৰ আয়োজন কৰা হৈছে আৰু প্ৰাৰ্থী নিশ্চয় হয়তো কৰা হ'ব এই বৈঠকৰ জৰিয়তে ভাৰতৰ প্ৰাক্তন ৰেলমন্ত্ৰী মুকুল ৰয়ৰ দেহাৱসান হৃদৰোগত আক্ৰান্ত হৈ 71 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ দীৰ্ঘদিনৰে পৰা একাধিক ৰোগত আক্ৰান্ত আছিল মুকুল ৰয় বংগৰ ৰাজনীতিৰ চাণক্য হিচাপে জনাজাত আছিল মুকুল ৰয় হৃদৰোগত আক্ৰান্ত হৈ 71 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছে ভাৰতৰ প্ৰাক্তন ৰেলমন্ত্ৰী মুকুল ৰয় ডিমা হাছাও জিলাৰ হাৰাংগাজাৰ দলাই চুংগাত অঘটন নিশা হঠাৎ খহি পৰিল নিৰ্মীয়মান দলঙৰ এটা অংশ শিলচৰ সৌৰাষ্ট্ৰ ইষ্ট ৱেষ্ট কৰিডৰ নিৰ্মাণত এই অঘটন নিৰ্মাণকাৰী সংস্থাক অধিক হেঁচা দিয়াৰ অভিযোগ সৌভাগ্যক্ৰমে এই ঘটনাত হতাহত নহ'ল কোনো লোক খবৰ নেপালৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ ত্ৰিশুলী নৈত বাছ বাগৰি 18 গৰাকী লোকৰ মৃত্যু হয় মৃতকৰ ভিতৰত আছে 6 গৰাকী মহিলা মৃতকৰ ভিতৰত আছে 2 গৰাকী বিদেশী পৰ্যটক 25 গৰাকীৰো অধিক লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে যাত্ৰীবাহী বাছখনত আছিল মুঠ 44 গৰাকী যাত্ৰী সোমবাৰে নিশা প্ৰায় 1:15 পোখৰাৰ পৰা কাঠমাণ্ডুলৈ যাত্ৰা কৰা এখন যাত্ৰীবাহী বাছ ধাডিং জিলাৰ ত্ৰিশুলী নদীত পৰে বেনিঘাট ৰোৰাং গ্ৰাম্য পৌৰসভা 3ৰ চিনাধৰা সৰাউণ্ডি অঞ্চলত সংঘটিত হৈছে এই দুৰ্ঘটনা
পৃথিৱী ঘাইপথেৰে গৈ থকা বাছখন হঠাতে পথৰ পৰা বাগৰি প্ৰায় 300 মিটাৰ ওপৰৰ পৰা নদীত পৰেগৈ। মৃত লোকসকলৰ ভিতৰত 6গৰাকী মহিলা আৰু 12জন পুৰুষ আছে। আহতসকলৰ ভিতৰত আছে 8গৰাকী মহিলা, 18গৰাকী পুৰুষ আৰু 1গৰাকী নাবালিকা। এই দুৰ্ঘটনাত আহত কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে। এবাৰ মৰাণত গহনা ব্যৱসায়ীক লুট কৰা ডকাইতক গ্ৰেপ্তাৰ। চকলিয়াৰ ৰাজু তাঁতী নামৰ অভিযুক্তজন আৰক্ষীৰ জালত পৰিছে। মৰাণহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাজু তাঁতীক। ডকাইতিত ব্যৱহাৰ কৰা পালচাৰ বাইকখনো জব্দ কৰা হৈছে। পলাতক আনটো ডকাইতৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাইছে। শুকুৰবাৰে 7.5 লাখ টকাৰ সোণ লুটিছিল 2 ডকাইতে। কামাখ্যা জুৱেলাৰ্ছৰ স্বত্বাধিকাৰ শুভাশিষ কৰ্মকাৰ আৰু কৰ্মচাৰীক লুটপাট চলাইছিল ডকাইতে। ঘটনা মানে মই দোকানৰ পৰা দোকান বন্ধ কৰি আহি আছিলোঁ। মোৰ কৰ্মচাৰীজন মোৰ আগফালে বহি আছে, মই স্কুটিৰ পিছফালে আছিলোঁ। এই মোৰ হাতত বেগ এটা আছিলে, বেগত মানে সোণৰ গহনা বাকচ দুটা আছিলে, লৈ আহি আছিলোঁ। সেইফালৰ পৰা বাইকত 2জন ল'ৰা আহিলে, আহি কিনে পূৰা বেগ টনা ওজৰা কৰি থাকোঁতে মই বাইকৰ পৰা পৰি গ'লোঁ, স্কুটিৰ পৰা। আৰু মোৰ দোকানৰ ল'ৰাটো এইফালে সিও পৰি গ'ল। দুইটা পৰি যোৱাৰ পিছত হাতৰ পৰা বেগটো এৰাই যোৱা, বেগটো লৈ কিনে চিধা পলাই গুচি গ'ল। যুৱকক আটক কৰিছে আৰু সেই উক্ত বাইকখন উদ্ধাৰ কৰিছে, গম পায়নে? নাই, মই শুনিছিলোঁ কথাটো, ছাৰে মোক কৈছিলে। আশা কৰিছোঁ বস্তুখিনি পাই যাম বুলি। কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ বাহনত সুৰামত্ত চালক। ক্ষেত্ৰীত সময় পৰিৱৰ্তন যাত্ৰাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। বাহনখনে খুন্দিয়াই পথৰ দাঁতিত থকা কুঁৱা ৰিঙত বাহনখনত থকা 2জন সুৰামত্ত লোকক আটক কৰা হৈছে। গুৱাহাটীৰ পৰা উজনি অভিমুখে গৈ আছিল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ বাহনখন। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ UP 32KN 3129। কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ গাড়ী এখন বাহন এখনে আহিলে পথৰ দাঁতিতে থকা আহিলে নিৰ্বাচনৰ সময়ত প্ৰমোচন কৰিব আহি সুৰাসক্ত অৱস্থাত ড্ৰাইভাৰৰ হেণ্ডিমেন আহি এনেকুৱা অৱস্থা কৰি পেলাইছে। এনেকুৱা কংগ্ৰেছ ইলেকশ্যনৰ টাইমত যি এনেকুৱা অৱস্থা কৰে, কংগ্ৰেছে কি কৰিব? এনেকুৱা ইলেকশ্যনৰ টাইমত কি ভৱিষ্যত আনিব? সুৰা সেৱন কৰি আহিছিলে নিচালকে। সুৰা সেৱন কৰি আহি অৱস্থা নাই। ড্ৰাইভাৰ আৰু হেণ্ডিমেনৰ মদৰ নিচাত অৱস্থা নাই। যোনজন হেণ্ডিমেন আছে তেওঁৰ মানে হুচে নাই, মানে গোটেই মদ খাই মানে একদম মাতাল হৈ আছে। তো এনেকৈ যদি কংগ্ৰেছে নিজৰ নিৰ্বাচনী প্ৰচাৰ চলায়, তেনেহ'লে কি হ'ব? মানে অসমৰ ভৱিষ্যত কি হ'ব? নাইবা এনেকৈ কি মানুহ খুন্দিয়াই নিৰ্বাচনী প্ৰচাৰ চলাব নেকি? মহানগৰ আৰক্ষীৰ ভেঙুচালি কৰি মহানগৰীৰ আৰক্ষীক ভেঙুচালি কৰি দৈনিক সংঘটিত হৈছে চুৰি কাৰ্য। নিশা পশ্চিম জালুকবাৰীৰ খানামুখৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ বিপণীত চুৰি কাৰ্য। 5খনকৈ দোকানত লুটপাট চলালে চোৰে। পুৱতি নিশা দোকানৰ টিনপাত কাটি ভিতৰত প্ৰৱেশ কৰি লুটপাট চলালে চোৰে। খানামুখৰ ফ্ৰেছ বাস্কেট, দিছান ষ্ট'ৰ, BB মেডিকোজকে ধৰি মুঠ 5খন বিপণীত প্ৰৱেশ কৰি নগদ ধন আৰু সামগ্ৰী লুট কৰি লৈ যায় চোৰে। CCTVত বন্দী হৈছে চোৰৰ লুটপাট কৰাৰ দৃশ্য। পুৱা দোকান খোলাৰ পিছত সমগ্ৰ ঘটনা দেখি জালুকবাৰী আৰক্ষীক অৱগত কৰে দোকানৰ গৰাকীয়ে। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। আহিছে দোকান খুলিবলৈ, তেওঁ 7টা মানত আহিলে দোকান খুলিবলৈ। দোকান খুলি শ্বাটাৰটো যেতিয়া উঠাই কাৰণে দেখিলে আমাৰ টিন কাটা, ভেণ্টিলেশ্যন ওপৰৰ যিখিনি আছে সেইখিনি ভাঙা। তেতিয়া তেওঁ মোক ফোন কৰিলে, আমি আহিলোঁ। মই আৰু মোৰ ৱাইফ যেতিয়া আহিলোঁ, আহি কাৰণে আমি গোটেই দোকানত চালোঁ যে আমাৰ দোকানত টিন কাটি কোনোবা সোমালে। তাৰপিছতে যেতিয়া CC কেমেৰাটো অন কৰিলোঁ, আমি গম পালোঁ যে 1:33 মান বজাত মানুহ এজন সোমালে টিন কাটি কাৰণে। তো তেওঁ সোমোৱাৰ পিছত তেওঁ কেছটো চালে। আগতে কেছত আমাৰ অলপমান পইচা আছিলে, যিখিনি কইনছ আছিলে সেইখিনি পালে, আৰু কিছুমান আমাৰ সেই 10 টকীয়া 20 টকীয়া ফাটা আছিলে, এইখিনি ল'লে। তাৰপিছতে আমি সেই জালুকবাৰী পুলিচ ষ্টেচনত ফোন কৰা গ'ল। তেওঁ তাৰ পৰা আহিলে। অহাৰ পিছতে গম পালোঁ যে আমাৰ লগতে আৰু মুঠ 4খন দোকানত আৰু চুৰি হ'ল বুলি ইয়াতে। তো সেইটোৱে পুলিচ প্ৰশাসনক ৰিকুৱেষ্ট, সেইটো যাতে এনেকুৱা বস্তুবিলাক নহয় আগলৈ। টিকট নহয়, অগপৰ সংকল্প সমাৰোহত বিচাৰিলে মন্ত্ৰিত্ব। নেতৃত্বক মন্ত্ৰিত্বৰ প্ৰতিশ্ৰুতি বিচাৰিলে বঙাইগাঁৱৰ অগপ কৰ্মীয়ে। অভয়পুৰীত আয়োজিত সংকল্প সমাৰোহত বিধায়ক ভূপেন ৰায়ক মন্ত্ৰিত্ব প্ৰদানৰ আহ্বান দলৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তক। অগপ নেতা ভূপেন ৰায়ৰ হৈ শক্তি প্ৰদৰ্শনৰ বাবে আয়োজিত সভাত প্ৰাৰ্থিত্বৰ সলনি বিচাৰিলে মন্ত্ৰিত্বৰ।
এই দাবীক কেন্দ্ৰ কৰি মন্ত্ৰী কেশৱ মহন্তক অস্বস্তিত পৰা পৰিলক্ষিত হয়। মন্ত্ৰীগৰাকীয়ে ভাষণ দিয়াৰ পূৰ্বে মাইক যোগে ভূপেন ৰায়ক আগন্তুক মন্ত্ৰীসভাত মন্ত্ৰিত্ব দিব বুলি প্ৰতিশ্ৰুতি দিবলৈ আহ্বান জনায়। সমষ্টিটোত মুখ্যমন্ত্ৰীয়ে বিজেপিয়ে নিৰ্বাচন খেলিব বুলি ঘোষণা কৰাৰ পাছত অগপই আসনখন এৰি দিব বিচৰা নাই, যাৰ বাবে শক্তি প্ৰদৰ্শনৰ বাবে অগপই আয়োজন কৰিছিল সংকল্প সমাৰোহৰ। গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট বুলি নিউজ 18 অসমৰ এজেণ্ডা অসম অনুষ্ঠানত পোনপটীয়াকৈ ক'লে মুখ্যমন্ত্ৰীয়ে। পাকিস্তানত গৌৰৱে ক'ত কি কৰিছিল সেয়া অতি সোনকালে স্পষ্ট হ'ব। ৰাৱালপিণ্ডিলৈ যোৱাৰ কথা গৌৰৱ গগৈয়ে নিজে স্বীকাৰ কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। 10 দিনৰ মোবাইল ৰেকৰ্ড উলিয়ালেই গৌৰৱৰ পাকিস্তান ভ্ৰমণৰ আচল তথ্য পোহৰলৈ আহিব। মোৰ বিপক্ষে গৌৰৱে কিয় মানহানি গোচৰ নকৰে বুলি মুখ্যমন্ত্ৰীৰ প্ৰশ্ন। और भी कई बैटल्स आप फाइट कर रहे हैं। अभी रिसेंटली एक बैटल आप फाइट कर रहे हैं गौरव गोगोई के साथ। गौरव गोगोई की वाइफ एलिजाबेथ गोगोई, उनका पाकिस्तान कनेक्शन, एसआईटी रिपोर्ट बाहर आई। ये आप देखो, मैं गौरव गोगोई का साथ फाइट नहीं कर रहा हूं, मैं पाकिस्तान का साथ फाइट कर रहा हूं। पाकिस्तान शुड नॉट हैव एनी एसेट्स इन इंडिया। तो ये जो जंग है ये पाकिस्तान का खिलाफ है। पाकिस्तान का कोई एसेट भारत में नहीं होना चाहिए। आप कन्विंस्ड हैं कि वो हाँ, पाकिस्तान का 100%। मैं आपका चैनल में डायरेक्ट बोल रहा हूं कि ही इज ए एजेंट ऑफ पाकिस्तान, मेरा ऊपर केस करे। इतना तो डायरेक्ट कोई नहीं बोलेगा। एट द रिस्क ऑफ डिफामेशन। डेप्यूटी लीडर ऑफ ऑपोजिशन की बात कर रहे हैं। जो मैं बोला ना, आई एम Pakistan. टॉकिंग अबाउट अ पाकिस्तानी एसेट। और मेरा ऊपर वो जाके केस करे अगर मैं गलत बोल रहा हूं। आपकी एसआईटी की रिपोर्ट क्यों नहीं पब्लिक हो रही है? टेबल पब्लिक ही कर दिया हूं भाई। उसके कुछ पोर्शंस हुए हैं, कंप्लीट उस एक दो फोटोग्राफ्स मैंने पब्लिश नहीं किया बिकॉज दैट इज आई एम अंडर ओथ ऑफ सीक्रेसी, लेकिन भारत सरकार को मैं दे देता हूं। कुछ बातें होते हैं यू कैनॉट रिवील टू द प्रेस। अगर कोर्ट में मैं चार्जशीट देता था जरूर उसको एनेक्सर बन जाते थे, लेकिन हम चार्जशीट नहीं दे रहा हूं, भारत सरकार देगा, तो इसीलिए वी ट्रांसफॉर्म। मेरा ऊपर वो क्यों केस नहीं करते हैं, इसलिए उसको मालूम है यहां तक तो यहां और आगे भी मेरा पास सामान है। नहीं तो कोई व्यक्ति ये अपमान लेगा कि पाकिस्तान का एजेंट। कोर्ट में नहीं जाते थे, मेरा ऊपर इंजेक्शन नहीं लेते थे। वो आपके ऊपर एलिगेशंस लगाते हैं कि आपके पास 4000 एकड़ इलीगली ऑक्यूपाई हुए ले लो ना, मैं डोनेट 10 कर करोड़ दिया। आपकी वाइफ की कंपनी मेरा में पास जो भी इलीगल है आपको agriculture- डोनेट कर दिया, आप ले लो। গৌৰৱ গগৈৰ নেতৃত্ব কাগজৰ বাঘৰ দৰে। অসমৰ মানুহে পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰা মানুহক বিশ্বাস নকৰে। পত্নীয়ে পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰা নাই বুলি প্ৰমাণ কৰক। কংগ্ৰেছত মিয়াক ভালপোৱা মানুহে থাকিব। এজেণ্ডা অসমত উপস্থিত থাকি এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। গৌৰৱ গগৈৰ নেতৃত্ব এই মুহূৰ্তলৈকে আপুনি নিজে কংগ্ৰেছত আছিলে, তেওঁ প্ৰৱেশ ঘটিছে, ঠিক তেনেকুৱা সময়তে আপোনালোকৰ কংগ্ৰেছৰ পৰা প্ৰস্থান ঘটিল। গতিকে তেওঁৰ নেতৃত্বই কিমান প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বুলি ভাবে? চাওক, গৌৰৱ গগৈৰ যিটো নেতৃত্ব সেইটো হ'ল কাগজৰ বাঘৰ দৰে। কিছুমানে খুব ডাঙৰকৈ দেখাব বিচাৰি আছে গৌৰৱ গগৈ, কিন্তু কথাটো এইটোৱে যে অসমৰ মানুহে চব মানি ল'ব, কিন্তু পাকিস্তানৰ চোৰাংচোৱাগিৰিটো মানি ল'ব নোৱাৰে। পাকিস্তানৰ হৈ কোনোবাই চোৰাংচোৱাগিৰি কৰিব, তেওঁৰ পৰিয়ালৰ এজন মানুহৰ পৰিয়ালৰ যদি 4জন সদস্যৰ 3জনে বিদেশী হয়, তেওঁকনো মানুহে নেতৃত্ব দিব নেকি? গতিকে গৌৰৱ গগৈয়ে প্ৰথম নেতৃত্ব লোৱাৰ আগতে অসমৰ ৰাইজক স্পষ্ট কৰিব লাগিব যে তেওঁ পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰা নাছিল, তেওঁৰ পত্নীয়ে পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰা নাছিল, তেওঁৰ ল'ৰা ছোৱালী, তেওঁৰ পত্নী আজিও ভাৰতীয়, আজিও ভাৰতক লৈ চিন্তা কৰে, এনেকুৱা ধৰণৰ এটা প্ৰমাণ তেওঁ অসমৰ ৰাইজক দিব লাগিব। আৰু যদি তেওঁ সেইটো দিব নোৱাৰে, তেতিয়াহ'লে অসমৰ ৰাইজৰ ওচৰত ভোট খুজিব যোৱাৰ কেনেকে নৈতিক অধিকাৰ থাকিব কওক? অসমৰ ৰাইজেনো জিন্তু গগৈৰ ত্যাগৰ বলিদান পাহৰি যাব নেকি?
তেনেকুৱা অজস্ৰ দেশপ্ৰেমিকৰ ত্যাগৰ বলিদান অসমৰ ৰাইজে পাহৰি যাব নেকি? এতিয়া সেইবিলাক কিছুমান মানুহে হ'ল কি, এচাম মানুহ আছে যে আমাৰ চৰকাৰখন, বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখন থাকিলে তেখেতসকলৰ বহুত কৰবাত কষ্ট হয়। সেই চাম মানুহে জোৰ কৰি গৌৰৱ গগৈক ডাঙৰ মানুহ বনাবলৈ চেষ্টা কৰি আছে। কিন্তু আমাৰ নলবৰীয়া বৰপেটীয়া ভাষাত এটা আছে যে বুন্দিয়াক যিমান পাম দিলেও সি ৰসগোল্লা নহয়। গৌৰৱ গগৈক বহুত পাম দিবলৈ চেষ্টা কৰা হৈছে, সি কিন্তু বুন্দিয়া হৈ থাকিব, সি ৰসগোল্লা হ'ব নোৱাৰে। গতিকে চেষ্টা চলাই আছে, বহুতে চলাই থাকক, আমি তেওঁলোকলৈ শুভেচ্ছা দিছো। আপোনালোকে কংগ্ৰেছৰ কিছুমান মানুহক এতিয়াও বাহিৰৰ পৰা হেণ্ডেল কৰি আছে, এজন দুজনকে আনি আছে, আৰু শুনা যায় যে অহা কেইদিনমানত বিধায়ককে ধৰি মানে নিলম্বিত কেইজনক বাদ দি তাৰ বাহিৰেও কোনো বিধায়ক আপোনালোকে এনেকে বাহিৰৰ পৰা এটা পৰিচালনা কৰি আছে, কলা কৌশল কৰি আছে। যে ৰাজনীতিত নিজৰ দলৰ কামো কৰি থাকিব লাগিব, বিকাশৰ কাৰণে চৰকাৰে কাম কৰি থাকিব, কিন্তু বিৰোধী দল যোন হ'ব তেওঁলোকৰ পৰা খবৰ লোৱাটো এটা ৰাজনীতিৰ অংশ। গতিকে সেই কামটোতো আমি কৰিমেই। সেই কামটো কৰিব নিদিয়াকৈ অবৈধ দুৰ্গ বনোৱা কামটো তেওঁলোকৰ। বিজেপিতো এই কামটো কৰিব নোৱাৰে, তাত আমি দুৰ্গ বনাই ৰাখো যে আমাৰ খবৰ বাহিৰলৈ যাব নোৱাৰে। মোৰ বুলি নহয়, প্ৰতিজন ৰাজনেতাৰ দায়িত্বটো হ'ল যে অপজিশ্যনে কি কৰি আছে, অপজিশ্যনে কেনেকে চলি আছে, তেওঁলোকৰ এজেণ্ডা কি, তেওঁলোকৰ ফিউচাৰ প্লেন কি, এইটোতো মই জানিব লাগিব, তেতিয়াই মই ভৱিষ্যতৰ কাৰণে প্ৰস্তুত হ'ম। আৰু ইয়াক কোনো মানে এজেণ্ট বুলি নকয়, এইটো আমাৰ দায়িত্ব, এইটো আমি কৰিবই লাগিব। আৰু কৰিব পৰাটো সফলতা, যোনে কৰিব নোৱাৰে তেওঁ বিফল। গতিকে ইয়াত এজেণ্টৰ কথা একো নাই। আৰু এটা কথা ঠিক যে আজিৰ তাৰিখত কংগ্ৰেছ দলত ভাৰতবৰ্ষক ভাল পোৱা মানুহ বা সনাতনী সংস্কৃতিটোক বিশ্বাস কৰা মানুহ তাত থাকিব নোৱাৰে। তাত দুটা প্ৰজাতিৰ মানুহে থাকিব পাৰে, এটা হ'ল মিয়া প্ৰজাতি বা মিয়াক ভাল পোৱা প্ৰজাতি, দ্বিতীয় প্ৰজাতিটো হ'ল তাৰ মাপেক, তাৰ ককাক, তাৰ মাক কোনোবা নহয় কোনোবা মন্ত্ৰী মুখ্যমন্ত্ৰী হ'ব লাগিব। সেই দুটা প্ৰজাতিক বাদ দি বাকী মানুহ কংগ্ৰেছ দলত থকাৰটো পৰিৱেশ নাই। গতিকে সেই দুটা প্ৰজাতিত যিসকল আছে সেই লোকসকল কংগ্ৰেছত থাকিব, আৰু বাকীসকল লাহে লাহে আমি বিচাৰো বা নিবিচাৰো আহিবই, কাৰণ তাত থাকিবই নোৱাৰে। কেনেকে থাকিব? সাধাৰণ মানুহৰ পৰিয়ালৰ ল'ৰা ছোৱালী গৈ তাত কি কৰিব? ক'ত অধিকাৰ আছে? এতিয়া গৌৰৱ গগৈক পাকিস্তানৰ এজেণ্ট বুলি সকলোৱে সন্দেহ কৰাৰ পিছতো কংগ্ৰেছ দলে কিন্তু তেওঁক বচাবৰ কাৰণে প্ৰিয়ংকা গান্ধী আহিছে, কোনোবা আহিছে তেওঁক বচাব লাগে। কিয়? তেওঁ মুখ্যমন্ত্ৰীৰ পুতেক আছিল, ব্লু ব্লাড। গৌৰৱ গগৈয়ে বিজেপিলৈ আহিব বিচাৰিলে মানিব লাগিব 3টা চৰ্ত। গৌৰৱ গগৈৰ পাকিস্তান লিংক ভুল প্ৰমাণিত কৰিব লাগিব। সনাতন সংস্কৃতিৰ প্ৰতি যদি শ্ৰদ্ধা দেখুৱাব লাগে তেনেহ'লে পুত্ৰ পত্নীয়ে ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰিব লাগিব। বিজেপিৰ দুৱাৰ তেতিয়া খোলা থাকিব পাৰে তেওঁলোকৰ বাবে বুলি এজেণ্ডা অসমত মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। ভাৰতীয় জনতা পাৰ্টীত এতিয়া কংগ্ৰেছৰ পৰা অহা নেতাৰ সকলো স্থানতে অলপ সংখ্যা বৃদ্ধি পাইছে। যদিহে সনাতন সংস্কৃতিৰ পৰা বিতৃষ্ণা দেখাই ধৰ্মান্তৰ কৰাৰ যিটো প্ৰক্ৰিয়া গৌৰৱ গগৈ কৈছিল, তেওঁৰ যদি সন্তান বা পৰিয়ালক আমাৰ সংস্কৃতিলৈ লৈ আহে, যদি বিদেশী নাগৰিকত্বটো তেওঁলোকে উঠাই নিজৰ স্বদেশৰ প্ৰতি সন্মান জনায়, যদি গৌৰৱ গগৈ পাকিস্তান লিংকটো ভুল বুলি প্ৰমাণিত হয়, কাইলৈ গৌৰৱ গগৈ আমাৰ দললৈ আহিবৰ বাবে আবেদন কৰিব পাৰিব। গৌৰৱ গগৈ যিহেতু এটা সন্দেহজনক এটা স্থিতিত আছে, তেওঁৰ কথা বাদ দি কি কংগ্ৰেছ কি কমিউনিষ্ট, কি ৰাজনৈতিক কি অৰাজনৈতিক, এই অসম ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকক আমি ভৱিষ্যতৰ এগৰাকী বিজেপিৰ সমৰ্পিত কাৰ্যকৰ্তা হিচাপে কল্পনা কৰোঁ। ইয়াত এনেকুৱা নহয় যে আমি আছো 10জন, এই 10জন মানুহে ভাৰতীয় জনতা পাৰ্টীটো চলাই লৈ যাম। শেষ মানুহজন অহালৈকে আমাৰ এই যাত্ৰা অব্যাহত থাকিব। আমাৰ আদৰ্শ, আমাৰ দৰ্শন অসম মাতৃ জয়, ভাৰত মাতৃ জয় বুলি কৈ পঞ্চনিষ্ঠা তথা সৰ্বধৰ্ম সমভাৱ নীতিৰে ভাৰত মাতৃৰ বা অসম মাতৃৰ প্ৰতি সমৰ্পিত হ'বলৈ, ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন আদৰ্শৰ প্ৰতি সমৰ্পিত হ'বলৈ যি ব্যক্তি নহওক কিয়, তেওঁ যি ৰাজনৈতিক ইতিহাস নাথাকক কিয়, তেওঁ যদি আমাৰ দৰ্শন আদৰ্শ মানি লয়, সকলো মানুহৰ প্ৰতি আমাৰ দুৱাৰ খোলা আছে। অৰ্থাৎ মই ক'ব বিচাৰিছো, আমাৰ দৃষ্টিত প্ৰত্যেকগৰাকী মানুহে অসম মাতৃ তথা ভাৰত মাতৃ একোগৰাকী অমৃত সন্তান। সেই মানুহগৰাকী যিদিনাখনেই আমাৰ দৰ্শন আদৰ্শত বিশ্বাসী হৈ সমৰ্পিত বিজেপি কাৰ্যকৰ্তা হ'ব, সেই সোণালী দিনটোৰ অপেক্ষাত আমি সদায় থাকো। মই কৈছো, যদি পাকিস্তান লিংক নাথাকিলেহেঁতেন গৌৰৱ গগৈ হয়তো আজিৰ তাৰিখত আমাৰ সদস্য ভৰ্তিৰ বাবে আবেদন কৰাহেঁতেন, মই তেখেতক সমৰ্থন জনালোহেঁতেন।
বিগত 10 বছৰত ৰাজ্যৰ স্বাস্থ্য খণ্ডত অভূতপূৰ্ব উন্নয়ন হোৱা বুলি নিউজ 18 নেটৱৰ্কৰ এজেণ্ডা অসমৰ মঞ্চত মন্তব্য কৰে মন্ত্ৰী অশোক সিংহালে। আমাৰ চৰকাৰ যেতিয়া 2016 চনত আহিছিল 6খন মেডিকেল কলেজ আছিল, অৰ্থাৎ 65 বছৰত 70 বছৰত আপোনাৰ 65 বছৰত আপোনাৰ 6খন মেডিকেল কলেজ আৰু যোৱা 10 বছৰত 8খন মেডিকেল কলেজ কাৰ্যক্ষম হ'ল আৰু নতুন 10খন মেডিকেল কলেজ পাইপলাইনত আছে। 5 বছৰত আৰু 10খন মেডিকেল কলেজ হ'ব। মেডিকেল কলেজ বুলি ক'লে আন এটা অভিযোগ বিৰোধী বা আনসকলে উত্থাপন কৰে, কলেজৰ বিল্ডিংটো আছে, চিকিৎসক নাই, সুবিধা নাই, ইটো নাই সিটো নাই। এতিয়াও ঢেকীয়াজুলি আপোনাৰ সমষ্টি বিশ্বনাথ চাৰিআলিৰ পৰা গুৱাহাটীলৈ উন্নত চিকিৎসাৰ কাৰণে আহিব লাগে। চিকিৎসক এজনক জন্ম দিব হ'লে 5 বছৰ লাগে। মেডিকেল কলেজ ইয়ে নহয় যে আজি আপুনি ষ্টাৰ্ট কৰিলে পূৰ্ণাংগ মেডিকেল কলেজ 1 মাহৰ ভিতৰতে পূৰ্ণাংগ হ'ব। ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট এডমিশ্যন ল'ব, তাৰপিছত ছেকেণ্ড ইয়াৰ হ'ব, থাৰ্ড ইয়াৰ হ'ব, ফ'ৰ্থ ইয়াৰ হ'ব, MBBS হ'ব। মানে ফলটো আমি পাম অনাগত 10 বছৰত পাম। আৰম্ভ হৈছে না ফল পোৱা। 600 মেডিকেল ডক্টৰ MBBS ডক্টৰ পাই আছিলোঁ, এতিয়া 1700 MBBS ডক্টৰ 10 বছৰত আমি পোৱা আৰম্ভ হ'লোঁ। আৰু মই আজি এই মঞ্চৰ পৰাই ক'ব খুজিছোঁ যে MBBS ডক্টৰৰ অভাৱ প্ৰায় নোহোৱা হৈছে, স্পেচিয়েলিষ্ট ডক্টৰৰ অভাৱ আছে। লাহে লাহে এই মেডিকেল কলেজৰ পৰা স্পেচিয়েলিষ্ট ডক্টৰ ওলাব। মিত্ৰতা এলায়েন্সৰ প্ৰসংগটো মিত্ৰতা আমাৰ লগত মন মিলা, আমাৰ লগত আদৰ্শ নীতি মিলা দলবিলাকৰ লগত মিত্ৰতা হ'ব। কিন্তু সেয়াটো আছে, অসম গণ পৰিষদ আৰু BPF টো আছেই, অসম গণ পৰিষদ আৰু BPF টো আছেই। গতিকে এইবাৰ যেন BPF-ক নহয় অসম গণ পৰিষদত কমকৈ আসন দিয়াৰ এক প্ৰৱণতা বিজেপিৰ। চাওক, এই কথাবিলাক মিডিয়াতহে আলোচনা হয়। অগপক চিট দিয়া, বিজেপিক চিট দিয়া এইটো উদ্দেশ্য নাথাকে, চিটটো জিকা উদ্দেশ্য থাকে। যেতিয়া আমি ইলেকশ্যন খেলিব যাওঁ তেতিয়া বিজেপি বেলেগ, AGP বেলেগ, অমুক দল বেলেগ তেনেকুৱা নাথাকে। ইলেকশ্যনত যেতিয়া যোৱা যায় তেতিয়া NDA হিচাপে যোৱা যায়, তেতিয়া কংগ্ৰেছৰ বিৰুদ্ধে কোন শক্তিশালী প্ৰদৰ্শন কৰিব, কোনজন প্ৰাৰ্থী আৰু কোনজন দলে শক্তিশালী প্ৰদৰ্শন কৰিব পাৰিব, এই প্ৰাৰ্থী আৰু এই দলকে আগবঢ়াই দিয়া যায়। তাত আৰু বিজেপি AGP নাথাকে। তাতে সম্মিলিত প্ৰচেষ্টাত কংগ্ৰেছক কেনেকৈ হাৰাব পাৰি তাৰে চেষ্টা থাকে। নিউজ 18 নেটৱৰ্কৰ এজেণ্ডা অসমৰ মঞ্চত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, চিকেন নেকত এতিয়া বাংলাদেশীৰ ভাবুকি নাথাকিব। এতিয়া শিলিগুৰিৰ পৰা অসমলৈ মাটিৰ তলেৰে ৰেল লাইন হ'ব। চিকেন নেকৰ দুইফালে সেনাৰ ডাঙৰ ছাউনি বহিল। অসমৰ কাৰণে যদি এটা আছে, বাংলাদেশৰ 2টা চিকেন নেক আছে। আমাৰ এটা কাটিলে আমি 2টা কাটি দিম। এজেণ্ডা অসমত উপস্থিত থাকি এই তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই সময়ছোৱাত এতিয়া আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ'ব চিকেন নেকৰ কথা কেইবাবাৰ ওলাল। আজি গাডকাৰী ডাঙৰীয়াৰ সৈতেও কথা পাতিছিলোঁ। বিচ্ছিন্ন কৰাৰ ষড়যন্ত্ৰ চলি থাকে, চৰ্চা চলি থাকে। এতিয়া নোৱাৰে আৰু আমি মাটিৰ তলেদি ৰেল লাইন বনাই দিলোঁ না এতিয়া চিকেন নেকত। এতিয়া আপোনালোকে বহুত আলোচনা কৰা নাই, এতিয়া শিলিগুৰিৰ পৰা অসমলৈ মাটিৰ তলেদি ৰেল হ'ব। ওপৰত চিকেন নেক কাটিলেও তলততো ৰেল চলিয়ে থাকিব। এতিয়া আমি প্ৰস্তাৱ দিছোঁ মাটিৰ তলেদি ৰাস্তা এটাও হ'ব লাগে। 2টা 6 লেন তলত, 4 লেন তলত, ওপৰত 6 লেন, ওপৰত 4 লেন। আৰু কাটি ক'ত পাব? তেনেকুৱা কাটিবৰ কাৰণে কোঠাৰোতো নোলাব। সেইকাৰণে CA আন্দোলনে আমাক শিকালে। এই ডাইলগটো তেওঁলোকে নিদিলে আমি ৰেডি নহ'লোহেঁতেন, কিন্তু ডাইলগটো দিয়াৰ কাৰণে যে আমি কাটি দিম, সেইকাৰণে আমি তাৰ কাউণ্টাৰ মেজাৰ্ছ লৈ ল'লোঁ। চিকেন নেকৰ দুইফালে এতিয়া আৰ্মিৰো ডাঙৰ ছাউনি বহি গ'ল। আৰু এতিয়া ভাৰতেও জানে যে এইটো চিকেন নেক কাটিলে আমি সিটো চিকেন নেক কাটি দিম। অসমৰ কাৰণে যদি এটা চিকেন নেক আছে, বাংলাদেশৰ কাৰণে 2টা চিকেন নেক আছে। সেইটো কাটি দিলে 2খন বাংলাদেশ হৈ যাব। এই কথাবোৰ আগত আলোচনা নহৈছিল, ষ্ট্ৰেটেজিক কথাবোৰ। CA আন্দোলনৰ কাৰণে এই কথাবোৰ আলোচনা হ'ল আৰু ভাৰতীয় মানুহে সলিউশ্যনো আনিব জানে। সেইকাৰণে সলিউশ্যনবোৰো এতিয়া অহাৰ আৰম্ভ হৈছে। অসমত অচিৰেই ছেমি কণ্ডাক্টৰতকৈও ডাঙৰ প্ৰকল্প হ'ব। নিৰ্বাচনৰ ফলাফলৰ পিছতেই এটা ভাল খবৰ পাম। নিৰ্বাচনৰ বাবে অনিশ্চয়তা সন্মুখত লৈ কোনেও ইমান ডাঙৰ বিনিয়োগ কৰিবলৈ নাহে। মোৰ ধাৰণা অহা 6 মাহৰ ভিতৰত ছেমি কণ্ডাক্টৰতকৈও ডাঙৰ প্ৰকল্প পাম। মই আমাৰ চৰকাৰখনক তৰুণ কৰ্মচাৰীৰে ভৰাব বিচাৰিছোঁ। 2 লাখ নিযুক্তি দিব পাৰিম আৰু 60,000 নতুন শিক্ষক নিযুক্তি দিব পাৰিম। এজেণ্ডা অসমত এই মন্তব্য মুখ্যমন্ত্ৰীৰ।
আমাৰ ৰাজ্যৰে সৌভাগ্য যে ডেভছ ৱৰ্ল্ড ইকনমিক ফৰামলৈ গ'ল, গতিকে ডেভছত হৈছিলে, আপুনি গ'ল। আৰু গুৰুত্বপূৰ্ণ মানে আশা তাত আপুনি তাৰ পৰাই কৈছিল যে ভাল খবৰ লৈ গৈ আছো। আমি ডেভছত মই গ'লো আৰু নেক্সট 4 to 6 মান্থত আমি ইয়াতে ডাঙৰ ব্ৰেক এটা পাম। এই ছেমি কণ্ডাক্টৰ টাইপ ব্ৰেক, যিটো আমি ভাবিব নোৱাৰো অসমীয়াই। আমাৰ গ্ৰাউণ্ড ৱৰ্ক চলি আছে। Probably we will see a much bigger industry than semiconductor. বৃহৎ ছেমিকণ্ডাক্টৰে ইয়াতকৈ ডাঙৰ আমি ডাঙৰ ব্ৰেক এটা পাম। মানুহবিলাকে তেওঁলোক পাব্লিচিটি কৰি নাহে, জাপান বা আমেৰিকাৰ মানুহবিলাক। তেওঁলোকে আমাৰ অসমত 6-7 বাৰ লাষ্ট কেইবা মাহত আহি গৈছে, গৈ আছে, আৰু লাহে লাহে উই আৰ মুভিং টুৱাৰ্ডছ ক্ল'জাৰ। তেওঁলোকে ইলেকশ্যনৰ কাৰণে ৰখি আছে, বিকজ কোনেও আনচাৰ্টেনিটিত চহী কৰিব নোখোজে। যদিও ভাবে বিজেপি আহিব, কিন্তু তেওঁলোকে ইলেকশ্যনৰ আগত যে কি হ'ব 5 বছৰ চাম, তাৰ পিছত আমি কৰিম। এতিয়া আমি আনি তাক 90%ত লৈ আহিছোঁ। আৰু মই ভাবোঁ যে নেক্সট 6 মান্থত আমি ছেমি কণ্ডাক্টৰতকৈও ডাঙৰ ইণ্ডাষ্ট্ৰী আমি ব্ৰেক কৰিব পাৰিম। 1.5 লাখ চৰকাৰী চাকৰি ইতিমধ্যে দিছে। আগন্তুক সময়ৰ কাৰণে আপুনি ইতিমধ্যে এটা ঘোষণাও কৰিছে যে ইয়াতকৈ বেছি নিযুক্তি দিব। কিন্তু চৰকাৰী চাকৰি এইটো শেষ নহয়, দি শেষ কৰিব নোৱাৰে নিবনুৱা। আমাৰ এটা চৰকাৰী চাকৰিটো সীমা নহয়, কিন্তু আমাৰ এটা অপৰচুনিটি আছে। মই গোটেই আমাৰ গভৰ্ণমেণ্টখনক য়ং কৰিব খুজিছোঁ। এতিয়া আমাৰ গভৰ্ণমেণ্টত 30% employees are above 50 to 53 years. আমাক লাগে এতিয়া গভৰ্ণমেণ্ট এমপ্লয়িজ আৰ এজ 27, 28, 24, 22 years. বহুতবাৰ দিব নোৱাৰে, বাট দেয়াৰ উইল বি আনাডাৰ অপৰচুনিটি অফ, মই ভাবোঁ যে আনাডাৰ 2 লাখ এপইণ্টমেণ্ট আমি কৰিব পাৰোঁ। আৰু 60,000 আমাক টিচাৰ লাগে, টিচাৰ প্ৰফেচাৰ। অহাবাৰ চৰকাৰ আহিলে আমাৰ প্ৰায়ৰিটি হ'ব টু ৰিক্ৰুট 60,000 নিউ টিচাৰ্ছ। ইমিডিয়েটলি আমি কাম আৰম্ভ কৰিম, আৰু বাকীখিনি নৰ্মেল এমপ্লয়ী। সেইকাৰণে মই ভাবোঁ যে আনাডাৰ 5 years আমি গভৰ্ণমেণ্ট এমপ্লয়মেণ্টৰ পেজটো ৰাখিব পাৰিম, বাট তাৰ পিছত ইণ্ডাষ্ট্ৰীত আমি যাব লাগিব। আৰু এজেণ্ডা অসমৰ মঞ্চত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েও কেতবোৰ বক্তব্য আগবঢ়াই শুনাব বিচাৰিছোঁ। বিশেষ পৰিস্থিতিত মানে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলখন গঠন কৰাৰ ক্ষেত্ৰত BPF তেতিয়া মানে ৰাজনৈতিক কাৰণত মানে সেইটো সহমত জনাব পৰা নাছিলে। কিন্তু মোৰ কথাটো আছিল যে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলখন এটা চুক্তিৰ জৰিয়তে হোৱা বিষয়, গতিকে সেইটো হোৱাত আমি বাধা দিব নালাগে। আৰু তেতিয়া সেইটোৰ ক্ষেত্ৰত মই পাৰ্টিৰ হৈ পাৰ্টি বিৰোধী কৰিব পৰা পৰিস্থিতি নাছিলোঁ যে মই BPFতে থাকি পালে BPFৰ মানে বিপক্ষে মই মাত মাতিব। সেইটোৰ কাৰণে সেইটো সময়ত মই BPFৰ পৰা আঁতৰি থাকিছিলোঁ। আৰু ভৱিষ্যতত এটা স্থায়ী শান্তিৰ কাৰণে মানে সেই বিষয়টো নিষ্পত্তি হ'ব লাগে, আৰু সেইটো কৰিব লাগে বুলি মই BPFৰ মানে কিবাৰ পৰা আহি পালে মই এইটোৰ নীতিগত কাৰণত BPFক বিৰুদ্ধাচৰণ কৰাৰ কাৰণে আপুনি বিজেপিত আহিলে। মোক এটা কথা কওক, বিজেপিয়ে বড়ো ৰাইজৰ, বড়ো ভাইসকলৰ আমাৰ এছপিৰেশ্যন বা প্ৰত্যাশাটো কেনেকৈ পৰিপূৰ্ণ কৰিব বুলি আপুনি ভাবে? বিজেপিয়ে BPFটো তাত আছে, গোটেইটো বৰ্তমানৰ বড়োসকলৰতো গোটেইটো বিজেপি। 2003 চনত প্ৰথম সাংবিধানিকভাৱে 6ষ্ঠ অনুসূচীত বড়োলেণ্ড অট'নমাছ কাউন্সিলখন মানে গঠন কৰা হৈ গ'ল, য'ত বাজপেয়ী ডাঙৰীয়া আৰু আদৱানী ডাঙৰীয়াৰ ইনিচিয়েটিভ লৈছিলে। সেইটোৰ দ্বাৰা প্ৰথম সাংবিধানিকভাৱে মৰ্যাদা পালে। ইয়াৰ পিছত মানে আপোনাৰ বড়ো ভাষা মানে 8th শিডিউলত অন্তৰ্ভুক্ত হৈ গ'ল। আৰু 2020 চনত যিটো পুনৰ চুক্তি হৈ গ'ল BTC অঞ্চলৰ, আৰু তাৰ বাদেও BTCৰ বাহিৰা অঞ্চলৰ আৰু বড়ো বিষয়ত বিভিন্ন মানে আজিৰ দিনটোত সামগ্ৰিকভাৱে আগবাঢ়ি যাবৰ কাৰণে, সেয়াও বিজেপিৰ দেন। তেওঁলোকে যে এটা পলিটিকেল এলায়েন্স কৰিছে, BPFও আছে, UPPLও আছে, কিন্তু পৰিষদখনত তেওঁলোক আকৌ প্ৰতিদ্বন্দ্বী। এইটো এক ধৰণৰ অকণমান আনহলি নেক্সাছ নহ'লনে?
কেনেকৈ বিশ্লেষণ কৰে সেই সেইটোৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি দলৰ পৰা প্ৰথম BPF আৰু UPPLৰ ওপৰতে মানে দায়িত্বটো প্ৰদান কৰিছে যে দুইটা পাৰ্টিৰ মাজত যিমান পাৰে মানে আলাপ আলোচনাৰ মাধ্যমেৰে এটা বুজাপৰাত আহিব পাৰিলে ভাল, এইটো চেষ্টা কৰিব লাগে। অলৰেডি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে প্ৰথম UPPL BPF ডিচাইড কৰক তাত ইলেকশ্যন কেনেকৈ খেলিব আৰু বিজেপি তাত কি ভূমিকা ল'ব লাগে। ইভেন চিটৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিলে যে বিজেপিয়ে আজি 5টা নহয়, যদি 4টা খেলিব কয়, যদি 4টা নালাগে 3টা বিজেপি খেলক, বাকী আমি খেলিম। যি ধৰণেৰে কয় বিজেপি সেইটোৱে BTCৰ ক্ষেত্ৰত, বড়োভূমিৰ ক্ষেত্ৰত সেইটোৱে বিজেপিয়ে কৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈ দিছে। মাত্ৰ বিজেপি বিচাৰিছে বড়োলেণ্ডৰ শান্তি অটুট থাকিব লাগে, বড়োলেণ্ড অঞ্চল উন্নয়ন হ'ব লাগে আৰু ৰাজনৈতিকভাৱে বড়ো নেতাসকল একত্ৰিত হ'ব লাগে। এডভান্টেজ অসমৰ সময়ত নীতিন গাডকাৰীয়ে 80,000 কোটিৰ প্ৰকল্প ঘোষণা কৰিছিল। 3টা ডাঙৰ প্ৰকল্প আমাক লাগে। শ্ৰীৰামপুৰৰ পৰা গুৱাহাটী 3 ঘণ্টাত আহিব পাব লাগে। এটা এক্সপ্ৰেছ হাইৱে লাগে। গুৱাহাটীৰ পৰা ডিব্ৰুগড় তিনিচুকীয়ালৈ এক্সপ্ৰেছ হাইৱে লাগে। শিলচৰৰ পৰা গুৱাহাটীলৈ এটা এক্সপ্ৰেছ হাইৱে লাগে। 14 তাৰিখে প্ৰধানমন্ত্ৰীয়ে শিলচৰ গুৱাহাটী হাইৱেৰ 22,000 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। অহা 5 বছৰত বাকী 2টা প্ৰকল্পও হ'ব বুলি আশা কৰিছোঁ। এজেণ্ডা অসমত অংশ লৈ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 3টা ডাঙৰ প্ৰকল্প আমাক লাগে। এটা হ'ল শ্ৰীৰামপুৰৰ পৰা গুৱাহাটী 3 ঘণ্টাত আহি পাব লাগে। তাৰমানে আমাক এটা এক্সপ্ৰেছ হাইৱে লাগে, য'ৰ পৰা নলবাৰীত নাযাব, বৰপেটাত নাযাব, শ্ৰীৰামপুৰত উঠিব, পোনে পোনে গুৱাহাটী পাব, এক্সেছ কণ্ট্ৰল। তাৰ পিছত আমাক গুৱাহাটীৰ পৰা ডিব্ৰুগড় তিনিচুকীয়ালৈকে এটা হাইৱে লাগে, যে 4 to 5 আৱাৰ্ছত গৈ আপুনি পাব লাগে। থাৰ্ড, শিলচৰৰ পৰা আপোনাৰ গুৱাহাটীলৈকে এটা হাইৱে লাগে, 4.5 আৱাৰ্ছত পাব লাগে। 3টা মোৰ ডাঙৰ এটা মোৰ ভিছনৰ 3টা পাৰ্ট। 14 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শিলচৰ আৰু গুৱাহাটী 22,000 কোটি টকাৰ ইনগ্ৰেট কৰিব। ডিব্ৰুগড় গুৱাহাটী আৰু গুৱাহাটী শ্ৰীৰামপুৰৰ কাৰণে আমাক 60,000 কোটি টকা লাগে। আৰু গাডকাৰী ডাঙৰীয়াৰ লগত মই কথা পাতি আছো, কবাৰ পৰা নহয় কবাৰ পৰা টকাখিনি ওলাব লাগিব। অহা 5 বছৰত এই 2টা সপোনো আমি বাস্তৱত ৰূপায়ণ কৰিব লাগিব। নিউজ 18 নেটৱৰ্কৰ এজেণ্ডা অসমত উপস্থিত থাকি ৰাহুল গান্ধীক পাগল আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ঠাণ্ডাত হাফ চাৰ্ট পিন্ধি কেনেকৈ থাকে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। ৰাহুল গান্ধীৰ ভাৰসাম্যহীনতাত ভোগা আৰু অস্বাভাৱিক ব্যক্তি বুলি কয় মুখ্যমন্ত্ৰীয়ে। But Gandhis are known for abnormal things. इसलिए उनका सिद्धांत कैसा है ना आप जाने ना मैं जानूं। आपने बोला एबनॉर्मेलिटीज, लेकिन शायद आपको वो बात इतनी नागुजार थी या नापसंद हुई कि जो भी सिचुएशन उस वक्त पैदा हुई कि उसके बाद आपने कई चीजें राहुल गांधी को बोली। आपने बोला कि ये पागल हैं, तो सचमुच पागल है, ये मेंटली अनस्टेबल हैं। आप क्या मैं बोलो? आप नहीं बोलते घर में वो पागल है। कोई लीडर ऑफ अपोजिशन हाफ टी-शर्ट पहन के ऐसा करेगा पार्लियामेंट में? आप राहुल गांधी जो जो काम करते हैं उसको आप नोट बनाओ। ही वेयर ए हाफ टी-शर्ट, ही डज दिस, फिर 7 GPT में इसको डाल दो। 7 GPT आपको आंसर दे देगा दिस इज ए सिम्टम ऑफ ए इम्बैलेंस पर्सन। मैंने डाल के देखा हूं। हेमंता जी, आपको जाना जाता है कि आप जिसको कहते हैं ना बिल्कुल डायरेक्ट बोलते हैं। अरे मैं तो भाई देखो, ऐसे बोलते हैं जो कई दफा लोगों को चुप भी सकती है, लेकिन आप बोलते हैं। आप वो काम क्यों नहीं करते हैं? AI मौजूद है, LLM मौजूद है, 7 GPT ग्रोक मौजूद है। मैं जो बात कर रहा हूं मेरा कैरेक्टर भी आप डालो, कुछ ना कुछ तो निकाल ही जाएगा। मैंने उनका डाल के देखा हूं। आपने डाल के देखा? वो एबनॉर्मल आते हैं कि नीड्स इमीडिएट साइकेट्रिक कंसल्टेशन। हेमंत, एक इतना ठंडी में अगर कोई हाफ टी-शर्ट पहन के रहते हैं तो उसका कारण क्या हो सकता है? खैर, इसके ऊपर कई दफा ये कहा जाता है कि उसको आप तो देखो, हमारा
उसका आंसर यही है कि यू टेक समथिंग व्हिच कॉम्पेंसेट दैट। या तो आप कुछ ट्रेनिंग लिया है, मेडिटेशन वगैरह किया है टू रेजिस्ट कोल, या तो आप कुछ दूसरा लेते हैं जो कोल को काउंटर करते हैं। हाफ टी शर्ट को आपको कोल से तो प्रोटेक्ट नहीं कर सकता। हाफ टी शर्ट इट कैनॉट बी क्वालिटी ऑफ ए पर्सन। ठंडा आने से हम लोग स्वेटर पहनता हूं, गर्म आने से टी शर्ट पहनता हूं। दिस इज द नॉर्मल ह्यूमन बिहेवियर। जब आप ह्यूमन बिहेवियर को डिफाई करते हैं तब उसका पीछे कुछ कारण होते हैं। এক গুৰুত্বপূৰ্ণ খবৰ, ৰাইজৰ দলৰ সৈতে আসন বুজাবুজি নকৰে কংগ্ৰেছে। ৰাইজৰ দলক আসন এৰি নিদিয়ে কংগ্ৰেছে। বিৰোধীৰ মিত্ৰতা চৰম অনিশ্চয়তাত। অখিল গগৈক বাদ দি আসন ভাগ বটোৱাৰাৰ সিদ্ধান্ত কংগ্ৰেছৰ। কাইলৈ ৰাইজৰ দলক বাদ দি বিৰোধী দলৰ সমষ্টিৰ তালিকা প্ৰকাশ কৰিবলৈ সাজু হৈছে কংগ্ৰেছ। ৰাইজৰ দলক বাদ দি আন দলৰ নেতাক ফোন কংগ্ৰেছ নেতৃত্বৰ। সংবাদমেলত বিৰোধীৰ আসন ভাগ বটোৱাৰাৰ কথা ৰাজহুৱা কৰিবলৈ আন দলৰ নেতাক ফোন কংগ্ৰেছ নেতৃত্বৰ। অৱশ্যে এই পৰ্যন্ত অখিল গগৈৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰা নাই কংগ্ৰেছ নেতৃত্বই। অখিল গগৈৰ বিশ্বাস কংগ্ৰেছে বিশ্বাসঘাতকতা নকৰে। গুৰুত্বপূৰ্ণ খবৰ আহিছে, মিত্ৰতাক লৈ ইতিমধ্যে অনিশ্চয়তা প্ৰকাশ কৰি থকা হৈছিল আৰু তাৰ মাজতেই ৰাইজৰ দলৰ সৈতে আসন বুজাবুজিৰ কংগ্ৰেছৰ কোনো সম্ভাৱনা নাই বুলি সদৰি কৰা হৈছে। ৰাইজৰ দলক আসন এৰি নিদিয়ে কংগ্ৰেছে। বিৰোধীৰ মিত্ৰতা চৰম অনিশ্চয়তাত সোমাই পৰিছে এই প্ৰসংগটো অহাৰ লগে লগে। অখিল গগৈক বাদ দি আসন ভাগ বটোৱাৰাৰ সিদ্ধান্ত কংগ্ৰেছৰ, কাৰণ বিৰোধীৰ আন দললৈ কংগ্ৰেছৰ তৰফৰ পৰা ফোন গৈছে, কিন্তু কেৱল অখিল গগৈৰ ৰাইজৰ দললৈ ফোন যোৱা নাই। কাইলৈ ৰাইজৰ দলক বাদ দি বিৰোধী দলৰ সমষ্টিৰ তালিকা প্ৰকাশ কৰিবলৈ এতিয়া কংগ্ৰেছ সাজু হৈ পৰিছে। ৰাইজৰ দলক বাদ দি আন দলৰ নেতাক ফোন কংগ্ৰেছ নেতৃত্বৰ। সংবাদমেলত বিৰোধীৰ আসন ভাগ বটোৱাৰাৰ কথা ৰাজহুৱা কৰিবলৈ আন দলৰ নেতাক ফোন কৰিছে কংগ্ৰেছ নেতৃত্বই, কিন্তু অখিল গগৈৰ সৈতে কোনো ধৰণৰ যোগাযোগ এই মুহূৰ্তলৈ হোৱা নাই। কিন্তু অখিল গগৈ তাৰ পাছতো আশাবাদী যে কংগ্ৰেছে বিশ্বাসঘাতকতা নকৰে। মুঠতে খেলখন জমি উঠিছে আৰু লক্ষণীয় হৈ পৰিছে। কংগ্ৰেছে আমাক এৰি থৈ গ'লেতো আৰু উজনিত এটাও চিট জিকাৰ সম্ভাৱনা নহ'ব। আমিতো আমাক যদি এৰি থৈ যায়, এনেকৈ বিশ্বাসঘাতকতাই কৰে, তেতিয়াহ'লেতো আমিও ইলেকশ্যন খেলিব লাগিব আৰু তেতিয়াতো কংগ্ৰেছ জিকাৰ সম্ভাৱনা থাকিব জানো? আপোনালোকে নিজে কওক। গতিকে মই নাভাবোঁ যে কংগ্ৰেছে এনেকুৱা ধৰণৰ এটা খৰতকীয়া সিদ্ধান্ত ল'ব, এনেকুৱা ধৰণৰ এটা হঠকাৰী সিদ্ধান্ত ল'ব বুলি মই নাভাবোঁৱেই। এইটো কিন্তু হয় যে কংগ্ৰেছে কালি কোনোবা দলক কৈছিলে যে 24 তাৰিখে আমি ৰাইজৰ দলক বাদ দিয়ে আনুষ্ঠানিক বিৰোধী ঐক্য মঞ্চৰ তালিকা ঘোষণা কৰিম। কিন্তু বাকী দলবিলাকে মই জনামতে বাকী দলবিলাক আটাইবিলাক দলে বামপন্থী দল, সোমপন্থী দল, আঞ্চলিকতাবাদী দল, সকলো দলে মই জনামতে সকলো দলে অপ'জ কৰিছে। নহয়, আমি সকলোৱে একেলগে খেলিম আৰু আমাৰ লগত সমস্যাও বেছি নাই ন। 3টামান সমষ্টিৰ সমস্যা, 3টা সমষ্টিৰ সমস্যা একবাৰ কথা পাতিলে শেষ হৈ যাব। গতিকে তাৰ পাছত যদি কংগ্ৰেছে এনেকুৱা সিদ্ধান্ত লয়, এইটোক ছুইচাইডিয়েল বুলি ক'ব লাগিব। নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ সিদ্ধান্ত বুলি ক'ব লাগিব। কংগ্ৰেছৰ ইয়াত নিজৰ ভৰিত নিজেই কোঠাৰ মৰা সিদ্ধান্ত হ'ব যদি তেওঁলোকে ৰাইজৰ দলক বাদ দিয়ে মিত্ৰতাৰ ক্ষেত্ৰত। আমাৰ সতীৰ্থ মৃদুপৱন বৰা বৰ্তমান নিউজ ৰুমৰ পৰা লাইভত আছে। মৃদুপৱন, বহুকেইটা ডাঙৰ খবৰৰ ভিতৰত ইও এটা অন্যতম, আৰু এই মুহূৰ্তত আৰু কি তথ্য আপোনাৰ লগত আছে জনাব? প্ৰাঞ্জল, চাওক যে এই যি বিৰোধীৰ মিত্ৰতা, এই মিত্ৰতা কেতিয়া হ'ব, কেতিয়া আসন বুজাবুজি হ'ব, এইবিলাক আচলতে অনিশ্চয়তাৰ মাজতে আছে। আজি অতদিন ধৰি এতিয়াও অনিশ্চয়তাৰ মাজতে আছে। আজি যিটো অখিল গগৈয়ে মন্তব্য কৰিলে বা তেওঁ যিটো সংবাদ মাধ্যমক যিদৰে সম্বোধন কৰিলে, ইয়াৰ পিছত এটা কথা ক'ব পাৰি যে এতিয়াও আচলতে তেওঁলোকে যিবিলাক আসন বিচাৰিছে কংগ্ৰেছৰ পৰা, সেইবিলাক তেওঁলোকে লাভ কৰা নাই। তেওঁ কেইটামান সমষ্টিৰ নাম কৈছে। এটা হৈছে বৰচলা, তেখেতসকলৰ এগৰাকী নেতা আছে যিগৰাকী হৈছে অলোক নাথ। তেওঁ কৈছে যে অলোক নাথে আমি দীৰ্ঘদিন ধৰি আমি দলটোৰ যেতিয়াৰ পৰা জন্মলগ্ন পিছৰ পৰা দলটোৰ সৈতে তেওঁ কাম কৰি আছে, দলটোৰ বিপদৰ সময়তো আছে, আৰু তেওঁ এগৰাকী জাতীয়তাবাদী নেতা। অলোক নাথক সমষ্টিটো এৰি দিব লাগিব। আমি অলোক নাথক যদি সমষ্টি এৰি নিদিয়ে বা সমষ্টিটো আমাক এৰি নিদিয়ে, তেন্তে অলোক নাথক আমি ক'ত দিম বা ক'ত প্ৰাৰ্থিত্ব থিয় কৰাম? তেওঁলোকৰ প্ৰথম কথাটো হৈছে বৰচলা, আৰু তেওঁলোকে কৈছে যে তেজপুৰ এৰি দিব বিচাৰিছে, কিন্তু বৰচলাত অধিকভাৱে তেওঁ সাংগঠনিকভাৱে শক্তিশালী আৰু বৰচলাত তেওঁ দীৰ্ঘদিন কাম কৰি আছে। সেইকাৰণে অলোক নাথৰ বাবে বৰচলা সমষ্টিটো এৰি দিব লাগে, সেই তেওঁলোকে দাবী কৰিছে। দ্বিতীয় এটা সমষ্টি হৈছে নাওবৈচা। তেওঁলোকে হৰিকান্ত দাস নামৰ যিগৰাকী নেতা, সেই নেতাগৰাকীক তেওঁলোকে মিত্ৰতা নোহোৱাকেই, মিত্ৰতাৰ আসন বুজাবুজি
নোহোৱাকৈ কিছুদিন পূৰ্বে প্ৰাৰ্থিত্ব ঘোষণা কৰি দিলে অখিল গগৈ আৰু এতিয়া হৰিকান্ত দাসক তেওঁলোক দুমোজাত পৰিছে কাৰণ সেই চিটটো যিখন নাওবৈচা সমষ্টি তাত কংগ্ৰেছৰ আন এজন নেতা জয়প্ৰকাশ দাস আছে আৰু আন কেইবাগৰাকী নেতাই আচলতে প্ৰাৰ্থিত্ব বিচাৰিছে কংগ্ৰেছৰ পৰা টিকট বিচাৰিছে এতিয়া কথাটো হ'ল কংগ্ৰেছে তেনেকুৱা তেওঁলোকৰ শক্তিশালী নেতা থকাৰ পিছত তেওঁলোকে সমষ্টিটো এৰি দিব বিচৰা নাই কিন্তু ৰাইজৰ দলে তাৰ আগতেই প্ৰাৰ্থিত্ব ঘোষণা কৰি দিছে হৰিকান্ত দাস আৰু এতিয়া যদি কিবা কাৰণত সমষ্টিটো এৰি নিদিয়ে কংগ্ৰেছে তেন্তে সেই নেতাগৰাকী যিলোকে তেওঁলোকে প্ৰাৰ্থীৰ ৰূপে প্ৰক্ষেপ কৰিছিলে এতিয়া কি কৰিব এছত দুমোজাত পৰিছে তেওঁলোকে এইটো কৈছে তৃতীয় কথাটো হৈছে যে সংখ্যালঘুৰ প্ৰধান যিবিলাক সংখ্যালঘুৰ প্ৰধান সমষ্টিসমূহক লৈ তেওঁলোকৰ মাজত আউল লাগি আছে আৰু তেওঁ এইটো কৈছে ধুবুৰী জিলাখনৰ এটাও সমষ্টি হেনো ৰাইজৰ দলক এৰি দিয়া নাই কংগ্ৰেছে অৰ্থাৎ যিসমূহ সমষ্টি তেওঁ বীৰসিং ঝাৰুৱাই হওক বা এনে কেইটামান সমষ্টি আছে যিবিলাক সমষ্টিত তেওঁলোকে তৎপৰতাৰে কাম কৰি আছে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে বা তেওঁলোকে তাত প্ৰচাৰ কৰিছে সেই সমষ্টিসমূহ এতিয়া কংগ্ৰেছে এৰি দিব বিচৰা নাই বিটু ভৱন গুৰুত্বপূৰ্ণ কথা কংগ্ৰেছে এৰি দিব বিচৰা নাই সমষ্টিবোৰ আপুনি বিশদ বিৱৰণী দিছে কিন্তু তাৰ মাজতে এটা প্ৰশ্ন ক'ৰবাত অখিল গগৈক লৈ কংগ্ৰেছৰ নেতা গৌৰৱ গগৈয়ে ভূপেন কুমাৰ বৰাই কোৱাৰ ধৰণে তেওঁক বৰ বেছি বিশ্বাসত ল'ব নিবিচাৰে অখিল গগৈক লৈ সন্দেহ কৰে অখিল গগৈৰ স্থিতিক লৈ সন্দেহ প্ৰকাশ কৰে যাৰ বাবে এই গা এৰা মনোভাৱ ৰাইজৰ দলৰ প্ৰতি নে আন কিবা কাৰণ প্ৰথম কথাটো চাওক আপুনি যিটো বিশ্বাস নথকাৰ কথাটো কৈছে এইটো কোনোবাখিনিত আচলতে আপুনি একেবাৰে নুই কৰি দিব নোৱাৰে এইকাৰণে নুই কৰিব নোৱাৰে কাৰণ যিবিলাক সমষ্টিত কংগ্ৰেছৰো তৎপৰতা আছে কংগ্ৰেছো সাংগঠনিকভাৱে শক্তিশালী সেইসমূহ সমষ্টিত কিন্তু টাৰ্গেট কৰি লৈছে অখিল গগৈও ঢিঙত আজি কংগ্ৰেছৰ কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশী এতিয়া ঢিঙত কিন্তু ৰাইজৰ দলে বিচাৰিছে যে আমাৰ প্ৰাৰ্থিত্ব যিগৰাকী আমাৰ প্ৰাৰ্থী বা যিগৰাকী নেতা তেওঁক এৰি দিব লাগিব আৰু এতিয়া যিখন সংবাদমেল সম্বোধন কৰিলে বা সংবাদ মাধ্যমক তেওঁ যিখিনি মন্তব্য কৰিলে তাত সেইটো তেওঁ কৈছে যে ঢিং সমষ্টিটো কংগ্ৰেছে আমাক প্ৰথমৰ অৱস্থাত এৰি দিব বিচাৰিছিল কিন্তু বৰ্তমান ঢিং সমষ্টিটো আমাক এৰি দিব বিচৰা নাই ইয়াক কেনেকৈ হৈছে বা ইয়াক কিয় কৰিলে তেওঁলোকে কংগ্ৰেছে এই কথা তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে লগতে তেওঁ কৈছে যে ডিমৌ মাহমৰা ডিগবৈ এনেধৰণে শদিয়া তেওঁলোকে কমেও উজনি অসমৰ 6-7টা বা তাতকৈ বেছি সমষ্টি তেওঁলোকে দাবী কৰিছে আৰু কংগ্ৰেছে প্ৰতিটো সমষ্টিয়ে অস্বীকাৰ কৰিছে ডিমৌ এটা সমষ্টি যিটো নেকি আপোনাৰ বৰ্তমান বিজেপিৰ দখলত আছে ডিমৌ তেওঁলোকৰ এজন নেতা আছে ধৈৰ্য কোঁৱৰ এগৰাকী ৰাইজৰ দলৰ এগৰাকী নেতা জ্যেষ্ঠ নেতা ৰাইজৰ দলৰ ধৈৰ্য কোঁৱৰে উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু সেই ধৈৰ্য কোঁৱৰক তেওঁলোকে ডিমৌ সমষ্টিটোৰ পৰা আকৌ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব বিচাৰিছে কিন্তু ডিমৌ সমষ্টি কংগ্ৰেছে এৰি দিব বিচৰা নাই অৰ্থাৎ এনে বহুকেইটা সমষ্টি আছে যিবিলাক সমষ্টিত কংগ্ৰেছৰ শক্তিশালী স্থিতি থকাৰ পিছতো বা কংগ্ৰেছেও যিবিলাক সমষ্টিত প্ৰাৰ্থী দিব বিচাৰিছে বা তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে এই সমষ্টিসমূহ তেওঁলোকে তাত ৰাইজৰ দল টাৰ্গেট কৰিছে এনে পৰিপ্ৰেক্ষিতত হয়তো গৌৰৱ গগৈয়ে ভাবিছে যে আমাৰ নিজৰ প্ৰাৰ্থী থকাৰ পিছত বা আমাৰ এটা সাংগঠনিক স্থিতি থকাৰ পিছত তাত আমি যদি অখিল গগৈ কিন্তু অখিল গগৈতো কৈ দিছে কিছু সময় পূৰ্বে যিটো ভাষ্য আমি শুনিলোঁ যে আমাক যদি নিদিয়ে কিন্তু কংগ্ৰেছৰ নিজৰে বিপদ হ'ব মানে আমিও প্ৰাৰ্থী থিয় কৰাই দিবলৈ বাধ্য হ'ম আৰু গোটেই ভোট কটা যাব বা তেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব এটা ইংগিত অখিল গগৈ দিয়ে দিছে তেওঁ এটা সকিয়নি দিছে এক প্ৰকাৰ ৱাৰ্নিং দিছে আৰু লগতে হুংকাৰ প্ৰদান কৰিছে যে সেইটো এটা ভাবুকি স্বৰূপ হৈ পৰিছে গৌৰৱ গগৈক এক প্ৰকাৰ তেওঁ ভাবুকিয়ে দিছে যে আমি যদি কোনো কাৰণত এই মিত্ৰতা নহয় তেন্তে আমি কিন্তু প্ৰাৰ্থিত্ব প্ৰত্যাশী তেওঁলোকৰ সাজু আছে বা প্ৰাৰ্থিত্ব দিবলৈ তেওঁলোক প্ৰাৰ্থিত্ব দিব পৰাকৈ তেওঁলোক সাজু লগতে তেওঁ কৈছে উজনি অসমত তেওঁলোকৰ কাৰণে এইটো আত্মঘাতী গ'ল হ'ব পাৰে যদিহে কিবা কাৰণত ৰাইজৰ দলৰ সৈতে মিত্ৰতা নহয় বা এই ধৰণৰ এটা আলোচনা এনেকৈ ধৰণে চলি থাকে তেন্তে তেওঁলোকৰ কংগ্ৰেছৰ বাবে এইটো আত্মঘাতী চুইচাইডেল গ'ল বুলি তেওঁ কৈছে তাৰ আত্মঘাতী এটা সিদ্ধান্ত হ'ব আৰু সেয়া অসমীয়া জাতীয় ক্ষমা নকৰে বুলি কৈছে যে ৰাইজৰ দলৰ সৈতে যদি কিবা কাৰণত মিত্ৰতা নহয় তেন্তে সেয়া জাতিটোৰ বাবে ক্ষতিকাৰক এই মন্তব্য কিন্তু অখিল গগৈয়ে কৰিছে অৰ্থাৎ অখিল গগৈৰ যিটো মন্তব্য এইটোৰ পৰা এক প্ৰকাৰ নিশ্চিত হৈছে যে ক'ৰবাত নহয় ক'ৰবাত এতিয়ালৈকে তেওঁলোকৰ আলোচনা মিলা নাই আৰু তেওঁ যদিও আকৌ এবাৰ আশা প্ৰকাশ কৰি কৈছে যে কেইখনমান আসনৰ কাৰণে আলোচনাত বহি দিলে হৈ যাব কিন্তু এই কথাটোতো আজি আপোনাৰ 1 ফেব্ৰুৱাৰী যিদিনাখন 2 ফেব্ৰুৱাৰী যেতিয়া মানে এতিয়া মৃদু ভৱন বিপদ দুয়োফালৰ পৰা আহিছে যদি অখিল গগৈক লয় তেতিয়াও হয়তো গৌৰৱ গগৈৰ কিছু দুশ্চিন্তা বাঢ়িব ষ্ট্ৰেছ বাঢ়িব আৰু নল'লেও আকৌ একেই হ'ব কাৰণ তেওঁলোকে আকৌ প্ৰাৰ্থী থিয় কৰাই ভোট কাটিব পাৰে মানে দুয়োফালৰ পৰা এতিয়া বিপদ হ'ব পাৰে কংগ্ৰেছৰ বাবে দুয়োফালৰ পৰা বিপদ হ'ব পাৰে আৰু সেইটো 2021 নিৰ্বাচনৰ সময়টো হৈছে কিছু সমষ্টিত আছে য'ত নেকি আচলতে এই মিত্ৰতা নথকাৰ বাবে হয়তো বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছিল 2021 নিৰ্বাচনত কেইবাটাও সমষ্টিত আৰু অখিল গগৈ তেতিয়াও কেইবাটাও সমষ্টিত ভোট লাভ কৰিছিলে কম ভোট লাভ কৰিছিল কিন্তু এইবাৰ অখিল গগৈয়ে ভাবিছে যে এইবাৰ তাতকৈ অধিক ভোট তেওঁলোকে লাভ কৰিব পাৰিব তেওঁলোকে দলটোৰ যিটো 6% ভোট লাগে এটা নিজৰ এটা পঞ্জীয়ন হ'বৰ বাবে তেওঁলোকে এটা ৰাজনৈতিকভাৱে দল স্বীকৃতি লাভ কৰিবৰ কাৰণে সেইটো এটা প্ৰধান লক্ষ্য দ্বিতীয় লক্ষ্যটো হৈছে তেওঁলোকে যিকোনো প্ৰকাৰে এইবাৰ 5ৰ পৰা 4জন হওক বা কেইবাজনো বিধায়ক তেওঁলোকে আনিব লাগে সেইটো এটা তেওঁৰ দ্বিতীয় লক্ষ্য তৃতীয় লক্ষ্যটো হৈছে যিবিলাক বিধায়ক কংগ্ৰেছৰ পৰা আহি যোগদান কৰিছে ৰাজ্য দলক তেওঁলোককো বিধায়ক বনাব লাগে আৰু উজনি অসমে হওক বা সংখ্যালঘুৰ প্ৰধান সমষ্টিয়ে হওক সমষ্টিসমূহত যাতে প্ৰতিটো কেইবাটাও সমষ্টিত তেওঁলোকৰ এটা গণভিত্তি তৈয়াৰ কৰিব লাগে দলটোৰ অস্তিত্ব থাকিব লাগে এটা ৰাজনৈতিকভাৱে তেওঁলোকে নিৰ্বাচন আয়োগৰ এটা স্বীকৃতিপ্ৰাপ্ত দল হ'ব লাগে এই লক্ষ্যকেইটা নিৰ্ধাৰণ কৰি লৈছে অখিল গগৈ আৰু লক্ষ্যকেইটা নিৰ্ধাৰণ কৰাৰ স্বাৰ্থতে আচলতে গৌৰৱ গগৈক বাৰে বাৰে তেওঁলোকে প্ৰেছাৰাইজ কৰিছে বা এটা হেঁচা প্ৰয়োগ কৰিছে আৰু সেই প্ৰেছাৰাইজে কিন্তু এতিয়াও আচলতে কংগ্ৰেছক
যেনেধৰণে হল ঠেকত পেলাব পাৰে বা পেলাব লাগিছিলে সেই তেওঁ সক্ষম হোৱা নাই কিন্তু তেওঁ এই ভাবুকিটো যিটো আপুনি প্ৰশ্ন কৰিছে এই ভাবুকিটোৱে ক'ৰবাত কংগ্ৰেছৰ আচল ক্ষতি কৰিব গৌৰৱ গগৈ নিজেও চিন্তিত হৈছে যে অখিল গগৈ যদি সংখ্যালঘুৰ প্ৰধান সমষ্টি ঢিঙেই হওক মন্দিয়েই হওক চেঙাই হওক বা আপোনাৰ পূব গোৱালপাৰাই হওক এই সমষ্টিসমূহত এটা সাংঘাতিক ধৰণে ভোট লৈ যায় তেন্তে কিন্তু তাত কংগ্ৰেছৰ কাৰণে বিপদজনক হ'ব কংগ্ৰেছ তাত কিন্তু কংগ্ৰেছৰ কাৰণে সেয়া বিপদ হ'ব সমান্তৰালকৈ উজনি অসমৰ সমষ্টিসমূহত ডিমৌত তেওঁলোকৰ এটা গণভিত্তিক কিছু পৰিমাণে আছে মৰিয়নিতো আছে তেওঁলোকে শিৱসাগৰত আছে আপোনাৰ নাওবৈচাত তেওঁলোকে প্ৰাৰ্থিত্ব আগতেই ঘোষণা কৰিছে বৰদলৈ য'ত কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে মাৰ্ঘেৰিটাত তেওঁলোকে কুচকাৱাজ বহু আগতে তেওঁলোকে কৰিছে এই যিবিলাক সমষ্টি এই সমষ্টিসমূহক তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিব অৰ্থাৎ এই ধৰণৰ যদি থাকে জটিলতাটো অন্ত নপৰে তেন্তে কিন্তু তাৰ দ্বাৰা বেলেগ বিজেপি বা বেলেগ বিপদত নপৰে তাৰ বিপদত পৰিব কিন্তু কংগ্ৰেছ এই কথাটো কংগ্ৰেছে অনুধাৱন কিছু পৰিমাণে কৰিছে কিন্তু কংগ্ৰেছে এইটোও ভাবিছে যদিহে কিবা কোনো অখিল গগৈক বেছি এখন এৰি দিয়া যায় তেওঁলোকৰ ভৱিষ্যতটো আচলতে ভয়ংকৰ এটা তেওঁলোকৰ ভৱিষ্যতটো বেয়া হ'ব নেকি বা তেওঁলোকৰ ভৱিষ্যতে তেওঁলোকৰ এটা অস্তিত্ব নাথাকিব নেকি সেই সমষ্টিসমূহ তাক লৈ কিন্তু সন্দিহান হৈ পৰিছে আজিৰ দিনত কংগ্ৰেছ ধন্যবাদ মৃদু পৱন 2027 পিছত দেৱব্ৰত শইকীয়া বিজেপিলৈ আহিব 2029 নিৰ্বাচনৰ আগে পিছে প্ৰদ্যুৎ বৰদলৈ আহিব বিজেপিলৈ নাহো বুলি ভূপেন বৰাই কৈছিল মোৰ লগত সকলোৰে ভাল পঞ্জিকা চাই দিনবাৰ চাই থৈছো অহাবাৰ গৌৰৱ গগৈয়ে নগাঁৱত নিৰ্বাচন খেলিব সেইবাবে প্ৰদ্যুৎ বৰদলৈ বিজেপিলৈ আহিবলৈ বাধ্য হ'ব নিউজ 18 নেটৱৰ্কৰ এজেণ্ডা অসমৰ মঞ্চত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিন্তু 2027 পিছত দেৱব্ৰত শইকীয়া আহিব 2029 আগে পিছে প্ৰদ্যুৎ বৰদলৈ আহিব দুইজনে আপুনি এই বক্তব্য দিয়াৰ পাছত প্ৰতিক্ৰিয়া দিছে যে আমি নাহো ভূপেন বৰাইতো প্ৰতিক্ৰিয়া দিছিলে নাহো বুলি শপতো খাইছিল মোৰ লগত সবৰে ভাল দিনকাল মই ঠিক কৰি থৈ দিছো পঞ্জিকা চাই একটা 100% আহিবই মই ইয়াতে কৈ থৈ গলো ভূপেন বৰাই এটা কথা কৈছে যে খিলঞ্জীয়া মানুহ আৰু নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত কংগ্ৰেছত নাথাকিবগে ভূপেন বৰাই কি কৈছে তেওঁৰ অভিজ্ঞতাৰ পৰা তেওঁ ক'ব মই শুনাও নাই যেহেতু মই ৰিয়েকশ্যন নকৰো কিন্তু 2027 ইলেকশ্যনৰ পিছত দেৱব্ৰত শইকীয়া আহিব আগত আনিব মই নোৱাৰো কাৰণ আমাৰ কেণ্ডিডেটজন নাজিৰাত জিকিব এবাৰ আৰু 2029 ইলেকশ্যনৰ আগে আগে প্ৰদ্যুৎ বৰদলৈ আহিব কাৰণটো মোক সুধিলে মই কাৰণটো কম কাৰণ অহাবাৰ গৌৰৱ গগৈয়ে নগাঁৱৰ পৰা ইলেকশ্যন খেলিব সেইকাৰণে এইবোৰ কোনো প্ৰেডিকশ্যন নহয় পলিটিকেল চিটুৱেশ্যনটো মই জানো আৰু সেইকাৰণে এনেকুৱা যদি আপুনি এইটো ৰাস্তাত যায় এই ডেষ্টিনেশ্যনত পাব বেকাকৈ গ'লে আপুনি অমুক পাব দিজ আৰ ন'ন এণ্ড কমন ফেক্টছ দুইজনে কিমান জোৰেদি ডিনাই কৰিছে বহুত জোৰে কৰিতো ডিনাই কৰা নাই কংগ্ৰেছৰ টিকট ঘোষণাৰ দিনা মহাভাৰত হ'ব কংগ্ৰেছৰ নামত তিনিটা এজেন্সিয়ে সংগ্ৰহ কৰি আছে টকা নিউজ 18ৰ এজেণ্ডা অসম অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ এই মন্তব্য বিৰোধীৰ মিত্ৰতা বিজেপিৰ বাবে ফেক্টৰ নহয় বিৰোধীৰ মিত্ৰতা মাত্ৰ 24খন আসনৰ বাবেহে হৈছে কংগ্ৰেছৰ টিকট যিদিনাখন ডিক্লেয়াৰ হ'ব মহাভাৰত এখন হ'ব কিছুমান আপোনাৰ তাত আহিব আপুনি ল'ব কিছুমানক ল'ব নোৱাৰিব কিন্তু টিকট ডিক্লেয়াৰ কৰা দিনাখন বিজেপিত হ'ব সৰু সুৰা কিন্তু কংগ্ৰেছত ডাঙৰ মহাভাৰত হ'ব কাৰণ তিনিটা এজেন্সিয়ে টকা তুলি আছে বেলেগে বেলেগে কাৰ পইচা ক'ত গৈ পাইছে নাই পোৱা কোনেও নাজানে সেইকাৰণে তাত আগতকৈ এইবাৰ অভাৱনীয়ভাৱে গণ্ডগোল হ'ব 22-23টা সিটত বাকি সিটততো বহুত কেণ্ডিডেটো নাই তেওঁলোকৰ আবেদনো সৰহকৈ আহিছে 700 আবেদন আহিছে 700 মানুহৰ পৰা পইচা অফিচিয়েলি লৈ থৈছে তাৰেতো 700 কেণ্ডিডেট এপ্লিকেশ্যন আহিছে 580 গৰাকী সংখ্যালঘু বুলি মই নকওঁ আমাৰ ভাই ককাইবিলাক আৰু 580 জন এইটো হ'ল তেওঁলোকৰ ব্যৱস্থা অসমীয়া মুছলমান মানুহৰ এপ্লিকেশ্যন 4খন 5খন বাকি 580 খনে বংগীয় মূলৰ মুছলিম মানুহৰ এপ্লিকেশ্যন অহাবাৰ আমাৰ লক্ষ্য হ'ব তিনিটাতকৈ অধিক সন্তান হ'লে চৰকাৰী আঁচনিও নাপাব ৰেচন কাৰ্ডো নাপাব বাল্য বিবাহ বন্ধ কৰিছোঁ লগত নিযুত মইনা দিছোঁ চৰ অঞ্চলৰ ছোৱালীবোৰে মোক দেখিলেই মামা মামা বুলি মাতে অহাবাৰ আমাৰ লক্ষ্য হ'ব তিনিটাতকৈ অধিক সন্তান হ'লে চৰকাৰী আঁচনিও নাপাব ৰেচন কাৰ্ডো নাপাব
জনসংখ্যা নিয়ন্ত্ৰণ, আন কেইবাটাও বিষয়ৰ কাৰণে আপুনি বাল্য বিবাহৰ বিৰুদ্ধে ব্যৱস্থা লোৱা, বহু বিবাহ বন্ধ কৰা কেইবাটাও ল'লে, আৰু সন্তানৰ সংখ্যা মানে নিয়ন্ত্ৰণ কৰা যে সীমা এটা। চাওক, আমি কৈছিলোঁ যে 3টাতকৈ বেছি বাচ্চা থাকিলে চৰকাৰী চাকৰি নাপায়। অহাবাৰ আমাৰ শ্লোগান হ'ব 3টাতকৈ বেছি বাচ্চা থাকিলে আপুনি চৰকাৰী ঘৰো নাপাব, ৰেচন কাৰ্ডো নাপাব। আমি নেক্সট লেভেলত যাব খুজিছোঁ, কাৰণ পপুলেশ্যন ষ্টেবিলাইজ নকৰিলে আমাৰ ৰাজ্যখন নিয়ন্ত্ৰিত হৈ নাথাকে। বাল্য বিবাহ বন্ধ হোৱাৰ কাৰণে পপুলেশ্যন বহুত কমিব আৰু কোৱালিটি অফ লাইফ বাঢ়িব। আজি বহুতে ইনডাইৰেক্টলি বহুতে মোক কয় যে আপুনি যিখিনি কৰি আছেতো তেওঁলোকৰ ভালৰ কাৰণে কৰি আছে, কোনেও কৰিব পৰা নাছিলে। মই যে বহু বিবাহ বন্ধ কৰিছোঁ, দেখাত লাগে যে কাৰোবাক প্ৰতিশোধ লৈছোঁ নেকি, কিন্তু আপোনালোকে চিন্তা কৰক প্ৰথমজনী ঘৈণীয়েকে মোক কিমান দুৱা দি আছে। বাল্য বিবাহ বন্ধ কৰিছোঁ, লগত নিযুত মইনা দিছোঁ। সংখ্যালঘু অঞ্চলৰ ছোৱালীবিলাকে মোক দেখিলে মামা মামা বুলি পাগল হৈ যায়, কাৰণ তেওঁলোকৰ কাৰণে যে কোনোবাই ইমান কাম কৰিব তেওঁলোকে কেতিয়াও ভবা নাছিল। সেইকাৰণে আমি যিখিনি কাম কৰি আছোঁ, দিজ আৰ ৰিয়েল ৱৰ্ক, যিবিলাক অসমত যদি 15 বছৰ আগতে কৰিলেহেঁতেন আমাৰ ৰাজ্যখন এইটো পজিশ্যনলৈকে কেতিয়াও নাহিলেহেঁতেন। সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।